নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আমাৰ আজি কাম চলি আছে BM। তো আজি মই নাইট ডিউটি এনে মাৰিব আহিলোঁ দাদাহঁতৰ লগত। ইয়াত দেখিছে গাঁত খান্দি আছে, এইটো তাৰমানে এইফালে পানী যোৱা মানে ৰাস্তা বনাব মাজত এটা পাইপ দিব, সেইটো কাৰণে এইটো এনেকৈ খানা হৈছে। পূৰা মেইন টাউনত। বাকী আপোনালোকক দেখাই আছোঁ আজি মানে ফুল নাইট ডিউটি কেনেকৈ হয় গোটেই ৰাতিটো। চিভিলৰ লাইনৰ মানুহে এইটো মানে কেনেকৈ কাম কৰে। তো ব'লক আপোনালোকক আগলৈ মানে দেখাই আছোঁ মই। তাৰমানে ৰাস্তাটো এতিয়া BM কৰিব, তো কিনাৰে কিনাৰে মানে গাড়ী আছে ৰাস্তা কিনাৰে কিনাৰে। তো দাদা আমাৰ পুলিচ ষ্টেচনত গৈছে, গাড়ীবিলাকৰ ফটো মাৰি কিনে নাম্বাৰবিলাক, তাতে ইহঁতৰ ওচৰত কিবা বাহনে কিবা কিবি থাকে, তাতে গাড়ীৰ নাম্বাৰ, অ'নাৰৰ নাম আৰু অ'নাৰৰ মোবাইল নাম্বাৰ কিবা কিবি সেইবিলাক থাকে। সেইবিলাক ওলাই কিনে ফোন কৰি কিনে মানে গাড়ীকেইটা ছাইড কৰাব। তো এইবিলাকেই মেনেজাৰৰ কাম। বহুত মানে কষ্টৰ, এডজাষ্ট কৰাব লাগে। আৰু পূৰা মেইন টাউনত কাম কৰা কামটো মানে ইমান উজু নহয়। তো আমাৰ এই মেইন টাউনত কাম হৈ আছে। ইয়াত মানুহ দেখিছে নহয়, এইফালে এটা পানীৰ পাইপ যাব, এইটো বনাই আছে বৰ্তমান। তো মানে এইবিলাক কাম ইমান ইজি নহয়। আৰু টাউনটো সৰু মানে কম জেগাৰ ভিতৰতে মানে বহুত কিবা কিবি হৈ যায় এনেকুৱা। তাৰপিছত আমাৰ এই বেটেৰীৰ প্ৰব্লেম। বেটেৰী দোকানত আহিব লগা হ'ল। এতিয়া ৰাতি আপোনাৰ টাইম হ'ল 9:54। এই এনে লাইটটো পৰিলে দেখা নাপায়। 9:54 হ'ল। এনেকৈ গোটেই ৰাতিপুৱালৈকে যাব। ৰাতি দোকান খোলাব লগা সেয়া চাওক।
ভয়ানক বছ। এইটো ৰাস্তা দি মেইনলি গাড়ী আহিব লাগে, এইটো ৰাস্তা দি, কিন্তু এইটো ৰাস্তা দি কাম চলি থকাৰ কাৰণে এইটো শ্বৰ্টকাট দি দিয়া হৈছে। শ্বৰ্টকাট দি কেনে মানে ইয়াত কেনেকুৱা ৰাস্তাবিলাক মানে এটা ৰাস্তাই মানে, যদি সেইফালে যদি অলপ আগত গুচি যায় এইফালে এক পাক মাৰিয়ে যাব লাগিব, সেনেকুৱা টাইপ। এইফালে নো এণ্ট্ৰি মানে, এইফালে যদি অলপ যায় আকৌ ঘূৰি আহি এইফালে আহোঁ বুলিলে নোৱাৰে, এইফালে এক পাক দিয়ে আহিব লাগিব। তো তেনেকুৱা ছিষ্টেম হয়। তো ডাঙৰ গাড়ীবিলাক এইফালেদি পাৰ কৰাই লোৱা হৈছে, এনেকৈ ৰাস্তাটো সেইফালেদি আছে, এইফালটো নো এণ্ট্ৰি থাকে। দুইটা ৰাতি হোৱাৰ কাৰণে তো এইফালৰ পৰা গাড়ী পাছ কৰাই থকা হৈছে। তো এনেকুৱা কষ্ট হয় ৰাতি কাম কৰিলে। ইমান ৰাতি বাঢ়িল 12টা বাজিল।